চৰকাৰৰ পৰা দৰমহা বেছি পাবৰ কাৰণে আমৰণ অনশন কৰিব নালাগে। চৰকাৰৰ হাতত টকা থাকিলেতো আমি দিয়েই দিওঁ, কিন্তু অংগনবাড়ীৰো দৰমহা বঢ়াব লাগিব, আশাৰো দৰমহা বঢ়াব লাগিব, আপোনাৰ মিড ডে মিলৰো দৰমহা বঢ়াব লাগিব। একেলগে চৰকাৰখনে ইমান কাম কৰিব নোৱাৰে। আমৰণ অনশন কৰিব লাগিছিল যদি 2 বছৰ আগতে কৰিব লাগিছিল, সমস্যাটো সমাধান হৈ গ'লহেঁতেন। ইলেকশ্যনৰ আগত এইবিলাক কৰাৰ প্ৰয়োজন কি আছে? তথাপিতো মই শিক্ষামন্ত্ৰীক কৈছো যে দৰমহা যদি কিছু বঢ়াব পৰা স্কোপ আছে বঢ়াই দিব, কিন্তু ইলেকশ্যনৰ সময়ত যিসকলে আন্দোলন কৰে সেই আন্দোলনবিলাক জেনুইন নহয়। যদি ভোক লাগিছিল তো 5 বছৰে ভোক লাগি আছিল। গতিকে আজিৰ দিনত মোক ক'লে মই কি কৰিব পাৰো? বাজেট হৈয়ে গ'ল যোৱা মাৰ্চতে। যদি আন্দোলন কৰিব লাগিছিল যোৱা বছৰ বাজেটৰ আগতে কৰিব লাগিছিল। আজিৰ দিনত মই এটা কি কৰিব পাৰো? সেইকাৰণে তথাপিতো মই শিক্ষামন্ত্ৰীক কৈছো যে কৰবাত যদি কিবা জমা আছে তেওঁলোকৰ লগত কথা পাতি ঠিক কৰক, কিন্তু মানে যিটো কাম ভাল কৰি কথা পাতিলেও হয় তাক আৰু ইমান এটা পৰ্যায়লৈকে লৈ যোৱাৰ প্ৰয়োজন নাথাকে বুলি মই ভাবো। আৰু মই ভাবো যে তেওঁলোকে শিক্ষামন্ত্ৰীৰ লগত কথা পাতিব লাগে। ময়ো শিক্ষামন্ত্ৰীক কৈ দিম কথা বতৰা। চৰকাৰৰ পৰা দৰমহা বেছি পাবৰ কাৰণে আমৰণ অনশন কৰিব নালাগে। চৰকাৰৰ হাতত টকা থাকিলেতো আমি দিয়েই দিওঁ, কিন্তু অংগনবাড়ীৰো দৰমহা বঢ়াব লাগিব, আশাৰো দৰমহা বঢ়াব লাগিব, আপোনাৰ মিড ডে মিলৰো দৰমহা বঢ়াব লাগিব। একেলগে চৰকাৰখনে ইমান কাম কৰিব নোৱাৰে। আমৰণ অনশন কৰিব লাগিছিল যদি 2 বছৰ আগতে কৰিব লাগিছিল, সমস্যাটো সমাধান হৈ গ'লহেঁতেন। ইলেকশ্যনৰ আগত এইবিলাক কৰাৰ প্ৰয়োজন কি আছে? তথাপিতো মই শিক্ষামন্ত্ৰীক কৈছো যে দৰমহা যদি কিছু বঢ়াব পৰা স্কোপ আছে বঢ়াই দিব, কিন্তু ইলেকশ্যনৰ সময়ত যিসকলে আন্দোলন কৰে সেই আন্দোলনবিলাক জেনুইন নহয়। যদি ভোক লাগিছিল তো 5 বছৰে ভোক লাগি আছিল। গতিকে আজিৰ দিনত মোক ক'লে মই কি কৰিব পাৰো? বাজেট হৈয়ে গ'ল যোৱা মাৰ্চতে। যদি আন্দোলন কৰিব লাগিছিল যোৱা বছৰ বাজেটৰ আগতে কৰিব লাগিছিল। আজিৰ দিনত মই এটা কি কৰিব পাৰো? সেইকাৰণে তথাপিতো মই শিক্ষামন্ত্ৰীক কৈছো যে কৰবাত যদি কিবা জমা আছে তেওঁলোকৰ লগত কথা পাতি ঠিক কৰক, কিন্তু মানে যিটো কাম ভাল কৰি কথা পাতিলেও হয় তাক আৰু ইমান এটা পৰ্যায়লৈকে লৈ যোৱাৰ প্ৰয়োজন নাথাকে বুলি মই ভাবো। আৰু মই ভাবো যে তেওঁলোকে শিক্ষামন্ত্ৰীৰ লগত কথা পাতিব লাগে। ময়ো শিক্ষামন্ত্ৰীক কৈ দিম কথা বতৰা।